हेलो स्टूडेंट, आजिर मोर यू भिडिओ आलोचना करा विषयসমূह हल नम्बर 1 NCERTर एग्जाम्पल 2.5, नम्बर 2 विद्युत क्षेत्र स्थापन करा परिबाही धर्म, नम्बर 3 स्थिति वैद्युतिक आवरण की और यार व्यवहारिक दिश। मैं अलरेडी बोर्डत निউমাৰিকেল लिखि थई दिसो 9 -9 और 9 सेंटीमीटर बिंदु दुटात आधान क्रमे 7 माइक्रोकुलम और -2 माइक्रोकुलमेरे गठित निकायटुर स्थिति वैद्युतिक शक्तिर मान गणना करा। एटा आधानक आनटुर परा असीमभावे आतৰাই निबलै हले किमान परिमाणर कार्य करिब লাগিব। धरा हल সেই एके आधान निकायटु एबार এখন বাহ্যিক বৈদ্যুতিক ক্ষেত্র E = A1/r², A = 9 × 10⁹ কুলম/মিটার ইনভার্স 2 স্থাপন করা হল। নিকায়টোৰ স্থিতি বৈদ্যুতিক শক্তিৰ মান গণনা কৰা। বুকত তোমালোকৰ এইটো ভুল দিয়া আছে, বুকত এইটো 5 দিয়া আছে, বুকতটো ভুল, ঠিক আছে। আচ্ছা, তো मैं यार आगर क्लासत तुम्हालोকক बुझाइছিলো जे दुटा आधान Q1 और Q2 আছে, ইহতৰ মাজৰ দূৰত্ব R12 হলে এই নিকায়টোৰ বৈদ্যুতিক স্থিতি শক্তিৰ মান হয় 1/4πε0 Q1 Q2/R12। এতিয়া যদি এইটো মানে প্ৰাৰম্ভণিক শক্তি, এতিয়া এই আধান এই নিকায়টোত থকা আধানটোক আমি ভাঙি দিম। ভাঙি দিয়া অর্থ কি বুঝিছা? ভাঙি দিয়া অর্থ হল আধান দুটাক এটাৰ পৰা আনটোলৈ অসীমভাৱে আঁতৰাই দিয়া। তাৰ মানে এই আধানটোকো অসীমত লৈ গ'ল, এই আধানটো অসীমত লৈ গ'ল। এতিয়া ইহঁতৰ মাজৰ দূৰত্ব কি হৈ আছে? অসীম। তেনেহ'লে অসীমত কিমান শক্তি হল হয়? Q1 Q2/অসীম। যেতিয়া কোনো বস্তুক অসীমেৰে হৰণ কৰিবা সেইটো শূন্য হৈ যায়। এই কনসেপ্টটো আমাৰ ইয়াত লাগিব, ঠিক আছে। এই কনসেপ্টটো লাগিব, ঠিক আছে। এতিয়া Q1 দিয়া আছে 7 মাইক্রোকুলম, Q2 দিয়া আছে -2 মাইক্রোকুলম। আচ্ছা, এইটো মূল বিন্দু ধৰিল, এইটো -9 সেন্টিমিটার 0 0, তার মানে Q1 7 মাইক্রোকুলম, এইটো 9 সেন্টিমিটার 0 0, Q2 -2 মাইক্রোকুলম। তার মানে ইয়াত R12 কিমান? এইখিনিৰ দূৰত্ব R12 কিমান হল? এইখিনি 9, এইখিনি 9, তার মানে 18 সেন্টিমিটার। তার মানে 18 সেন্টি মানে 10⁻² মিটার। তেনেহলে নিকায়টোৰ বৈদ্যুতিক স্থিতি শক্তি হব 1/4πε0 Q1 Q2/R12। ইয়ার মান 9 × 10⁹। Q1 আছে 7 মাইক্রোকুলম, মাইক্রো মানে 10⁻6, 18 × 10⁻²। Q2 আছে, শুনা ইম্পর্টেন্ট পয়েন্ট, ফোর্সর বলৰ ফর্মুলা এইটো আছিল
আৰু বিদ্যুৎ ক্ষেত্ৰৰ ফৰ্মুলা এইটো আছে। কুলম্বৰ সূত্ৰত আমি আধানৰ মানহে বহাব লাগে, চিহ্ন বা সাইন বহাব নালাগে। বল আৰু বিদ্যুৎ ক্ষেত্ৰত আধানটোৰ মানহে বহাব লাগে। মান অৰ্থাৎ ধনাত্মকে হওক বা ঋণাত্মকে হওক সদায় আমি ধনাত্মকে বহাব লাগে বল আৰু বিদ্যুৎ ক্ষেত্ৰত। ইয়াৰ বাহিৰে সকলো ক্ষেত্ৰতে আধানৰ চিহ্নটো যি চিহ্ন থাকে মানে আধানটো ঋণাত্মক না ধনাত্মক সেইটো বহাব লাগে। তো ইয়াত আধানটো আছে কি মাইনাছ, গতিকে ইয়াত আমি মাইনাছ বহাই দিম। 2 × 10⁻⁶। ঠিক আছে। আচ্ছা, এইটো দি এইটো 2 টাইমছ এইটো গ'ল, তেনেহ'লে থাকিল -7 × 10⁹ -6 এই মাইনাছটো ওপৰত গ'লে +2, এইটো 11 মাইনাছ এইটো 11 এইটো -12, তো -1 হৈ যায়। তো therefore মাইনাছ এইটো 10 টো তলত আহিব, তো 0.7 জুল, অৰ্থাৎ নিকায়টোৰ স্থিতি শক্তি হ'ল -0.7 জুল। ঠিক আছে, ঠিক আছে, ঠিক আছে। এতিয়া নাম্বাৰ B2 বহাম। নাম্বাৰ বিত আছে যে নিকায়টোৰ এটা আধানৰ পৰা আনটো আধানলৈ এটা আধানক আনটো আধানৰ পৰা আঁতৰাই নিবলৈ কৰা কাৰ্যৰ পৰিমাণ। তাৰ মানে এইটো Q1 আছিলে, এইটো Q2 আছিলে, এইটো R12 আছিলে। এতিয়া এইটোক ইনফিনিটিত লৈ যাম। Q1 Q2, এতিয়া ইহঁতৰ মাজৰ দূৰত্ব ইনফিনিটি। তাৰ মানে নিকায়টোৰ প্ৰাৰম্ভিক স্থিতি শক্তি -1/4πε0 Q1 Q2/R12 -0.7 জুল। নিকায়টোৰ অন্তিম স্থিতি শক্তি UF 1/4πε0 Q1 Q2/∞, তো 0 হৈ গ'ল 0। তাৰমানে প্ৰথমতে ইয়াৰ শক্তি আছিল এইটো। এতিয়া এটা আধানক আনটো আধানৰ পৰা ভঙা, অৰ্থাৎ এটা আধানৰ পৰা আনটো আধানক অসীমভাৱে আঁতৰাই নিয়া। ঠিক আছে। এতিয়া তোমালোকে এইটো বুজিলা, তেনেহ'লে এটা আধানক আনটো আধানৰ পৰা
আত্মরায় নিউতে করা কার্যর ফর্মুলা হল অন্তিম স্থির শক্তি মাইনাস প্রারম্ভিক স্থির শক্তি। অন্তিম টু শূন্য, এটু -07, তো 0.7 জুল। ঠিক আছে, ঠিক আছে। 3 নম্বৰটো এইটো নাম্বাৰ আছিল বি। এতিয়া সি নাম্বাৰ Q1 Q2 মূল বিন্দু, ঠিক আছে, -9 সেন্টিমিটার 0 0, 9 সেন্টিমিটার 0 0 কৈছে। ইয়াত এখন কৈছে যে এইবাৰ আধান দুটা এখন বাহ্যিক বিদ্যুৎ ক্ষেত্ৰত স্থাপন কৰিছে। তোমালোকক মই পঢ়াইছিলোঁ যে বাহ্যিক বিদ্যুৎ ক্ষেত্ৰত Q1 আৰু Q2 দুটা আধান, দূৰত্ব R1 R2। বাহ্যিক বিদ্যুৎ ক্ষেত্ৰ মানে কি? বিদ্যুৎ ক্ষেত্ৰ মানে কি? বিদ্যুৎ ক্ষেত্ৰ মানে হ'ল যে ইয়াৰ প্ৰতিটো বিন্দুৰ বৈদ্যুতিক বিভৱ আছে। তেনেহ'লে এই দুটা বিন্দুৰ নিজা বৈদ্যুতিক বিভৱ আছে, এইটোৰ বিন্দুৰ নিজা বৈদ্যুতিক বিভৱ আছে। তো ইয়াত আধান এটা Q1 থলো, ইয়াত আধান Q2 থলো, ইহঁতৰ মাজৰ দূৰত্ব R1 2। তেতিয়া ইয়াৰ স্থিৰ শক্তিৰ ফৰ্মুলা মই পঢ়াইছিলোঁ Q1 V1 প্লাছ Q2 V2 প্লাছ 1/4πε0 Q1 Q2 বাই R1 2। ঠিক আছে, তার মানে এই দূরত্বটো হল R1, এই দূরত্বটো হল R2। তো বাহ্যিক ক্ষেত্ৰত স্থিৰ শক্তিৰ কি আছিল ফৰ্মুলাটো? Q1 V1 প্লাছ Q2 V2 প্লাছ 1 আৰু ইহঁতৰ মাজৰ দূৰত্বটো R1 2, 1/4πε0 Q1 Q2 বাই R1 2। মই পঢ়াইছিলোঁ, ভিডিঅ' চাই ল'বা, আগৰ ভিডিঅ'বিলাক। তো মই আৰু এটা ৰিলেশ্যন পঢ়াইছিলোঁ E = -dB/dr। সেইটো ইণ্টিগ্ৰেশ্যন কৰিলে E = V/R হ'ব। তো V = হ'ব ER, কিন্তু ইয়াত E কিমান দিছে? E দিছে A/R² ইনটু R, তার মানে A/R। তার মানে Q1, ইয়াত V1 কি লিখিব পারো? A/R1। Q2, ইয়াত V2 কি লিখিব পারো? A/R2 প্লাস 1/4πε0 Q1 Q2 বাই R1 2। এইটো হল আমার ফর্মুলা। তো V = ER, কিন্তু E দিয়া আছে A/R²। কোশ্চেনত এইটো ক্যান্সেল হলে A/R। তার মানে বিদ্যুৎ এই ক্ষেত্ৰত বিভব বিভবৰ ফৰ্মুলাটো হল A/R। তো V1 মানে A/R1। এইটো কিমান ওলাইছিল? 7 মাইক্রোকুলম। ঠিক আছে, এই কিমান দিয়া আছিলে? 9 ইনটু এ দিয়া আছিলে তোমাৰ 9 into 10 to the power 5, 9 into 10 to the power 5 R1 9 সেন্টিমিটার। 9 সেন্টিমিটার মানে সেন্টি মানে 10 to the power -2,
প্লাস এইটো কিমান -2 Q2 -2 মাইক্রোকুলম। ঠিক আছে, এ 9 × 10⁵ R2 মানে ইয়াৰ পৰা ইয়াত কিমান, এইখিনি কিমান 9 সেন্টিমিটাৰ, 9 সেন্টিমিটাৰ মানে 10⁻² মিটাৰ। তাৰপিছত একদম ইজি, এইখিনিৰ মান কিমান আছিল, এইখিনিৰ মান পাইছোঁ আমি -0.7। এই 9 কেনসেল, এই 9 কেনসেল, তেনেহ'লে হয় 7 10⁻⁶ + 5 + 2 -2 10⁻⁶ + 5 + 2 -0.7। এইটো কিমান হয় 7, কিমান হয় 7 মানে 70 হ'ব। 10 -2 × 7 + 6 10 মানে 10 হ'ব -0.7। 70 -20 -0.7 50 -0.7, তেনেহ'লে কিমান হয় 49.3 জুল। এইটো হ'ল, ঠিক আছে। ইয়াত বুজিবলগীয়া বস্তুখিনি হ'ল এইখিনি, যে বাহ্যিক বিদ্যুৎ ক্ষেত্ৰত নিকায় এটা স্থিতি শক্তিৰ ফৰ্মুলাটো। বাকি সেকেন্ড ফর্মুলা একটু কি আনিল তার পৰা। ঠিক আছে, থ্যাংক ইউ। হেল্ল' ষ্টুডেণ্ট, এতিয়া মোৰ ভিডিঅ'ৰ সেকেন্ড টপিকটো পঢ়াম, স্থিতি বৈদ্যুতিক ক্ষেত্ৰত পৰিবাহীৰ ধৰ্ম। অৰ্থাৎ বৈদ্যুতিক ক্ষেত্ৰ এখনত যদি আমি পৰিবাহী এটাক থৈ দিওঁ, তেনেহ'লে পৰিবাহীটো কেনেদৰে আচৰণ কৰিব। ফাৰ্ষ্ট মই লিখি থৈ দিছোঁ যে পৰিবাহীৰ অন্তৰ্ভাগত বৈদ্যুতিক ক্ষেত্ৰৰ মান 0 হয়। পৰিবাহীৰ অন্তৰ্ভাগত বৈদ্যুতিক ক্ষেত্ৰৰ মান 0 হয়। পৰিবাহী মানে তোমালোকে জানা যে পৰিবাহী এনেকুৱা এক ধৰণৰ পদাৰ্থ য'ত মুক্ত ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ, অৰ্থাৎ বহুত সংখ্যক মুক্ত ইলেক্ট্ৰন থাকে। মুক্ত ইলেক্ট্ৰন মানে সেই মুক্ত ইলেক্ট্ৰনবোৰক আমি যদি কিবাকৈ শক্তি যোগান ধৰোঁ বা বল প্ৰয়োগ কৰোঁ, তেনেহ'লে ইহঁতে গতি কৰা আৰম্ভ কৰে। তো বিদ্যুৎ ক্ষেত্ৰ আমি কেনেকৈ সৃষ্টি কৰিব পাৰোঁ, আগতে পঢ়াইছিলোঁ যে মই যদি এইপিনে এটা পৰিবাহী নিলোঁ, এইপিনে এটা পৰিবাহীক নিলোঁ, ইয়াক ধনাত্মক আধানেৰে আহিত কৰিলোঁ আৰু ইয়াক ঋণাত্মক আধানেৰে আহিত কৰিলোঁ, তেনেহ'লে এইখিনি অঞ্চলত আমি বৈদ্যুতিক ক্ষেত্ৰ সৃষ্টি কৰিবলৈ সক্ষম হলোঁ। ঠিক আছে, এইটো হ'ল বাহ্যিক বিদ্যুৎ ক্ষেত্ৰ E0। এই বাহ্যিক বিদ্যুৎ ক্ষেত্ৰত যদি আমি পৰিবাহী এডাল স্থাপন কৰোঁ, পৰিবাহী মানে হ'ল জানাই মুক্ত ইলেক্ট্ৰন, আৰু ইয়াত যিমান সংখ্যক ধনাত্মক আধান আছে সিমান সংখ্যক ঋণাত্মক আধান আছে। অৰ্থাৎ প্ৰকৃতত সকলো বস্তুৱে বৈদ্যুতিকভাৱে উদাসীন, অৰ্থাৎ যিমান সংখ্যক ইলেক্ট্ৰন আছে সিমান সংখ্যক প্ৰটন আছে। পৰিবাহী এডাল বিদ্যুৎ ক্ষেত্ৰত এনেকৈ স্থাপন কৰিলা,
কি হ'ব পৰিবাহীত মুক্ত ইলেক্ট্ৰন আছে সেই মুক্ত ইলেক্ট্ৰনবিলাক ধনাত্মকৰ পিনে আহিব মুক্ত ইলেক্ট্ৰনবিলাক এনেকৈ আছে ঠিক আছে যেতিয়া বিদ্যুৎ ক্ষেত্ৰত স্থাপন কৰিলো তেতিয়া কি হ'ব ঋণাত্মক আধানবিলাক ধনাত্মকৰ পিনে আহিব তেনলে এইপিনে কি হ'ব ধনাত্মক আধানে আহিব আকৌ আৰু এটা ঋণাত্মক আধান আহিল এইপিনে কি হৈ গ'ল ধনাত্মক আধানে আহিব তেনেহ'লে এই পৰিবাহীৰ ভিতৰত উল্টা পিনে বিপৰীত দিশত এটা বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি এই বিদ্যুৎ ক্ষেত্ৰখন এতিয়া ইয়াতকৈ কম মানৰ হৈ আছে যেহেতু এইটো পৰিবাহী ইয়াত যথেষ্ট সংখ্যক ঋণাত্মক আধান আছে যথেষ্ট সংখ্যক ধনাত্মক আধান আছে ঋণাত্মক মানে মুক্ত ইলেক্ট্ৰনবোৰ কথা কৈছোঁ মই ইয়াত তেনেহ'লে এইটো যেহেতু ধনাত্মক গতিকে এই ঋণাত্মক আধানবিলাক পৰিবাহীৰ এইটো মূৰত আহি থাকিব যেতিয়ালৈকে পৰিবাহীৰ ভিতৰত সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰ বাহ্যিক বিদ্যুৎ ক্ষেত্ৰৰ সমান আৰু বিপৰীতমুখী নহয় মানে কথাটো এইটো কৈছোঁ যে যেতিয়া আমি পৰিবাহী এডালক বৈদ্যুতিক ক্ষেত্ৰত স্থাপন কৰোঁ তেতিয়া পৰিবাহীডালৰ ভিতৰত আধানৰ বণ্টন হয় আধানৰ বণ্টনৰ ফলত এই বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীত দিশত ঋণাত্মক আধান গতি কৰে আৰু এইপিনে তোমাৰ ঋণাত্মক আধান আহে ফলত আনপিনে ধনাত্মক আধান হৈ থাকে ফলত পৰিবাহীৰ ভিতৰত এখন বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি কৰে যিয়ে বাহ্যিক বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীত দিশত উৎপন্ন হয় এইটোৱে মই বুজাইছোঁ তাৰমানে আৰু এই ভিতৰৰ সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰখন বাহ্যিক বিদ্যুৎ ক্ষেত্ৰৰ সমান আৰু বিপৰীত যেতিয়ালৈকে পৰিবাহীৰ ভিতৰত সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰ বাহ্যিক বিদ্যুৎ ক্ষেত্ৰৰ সমান হোৱা নাই তেতিয়ালৈকে এই প্ৰক্ৰিয়াটো আধানৰ গতিটো চলি থাকিব আৰু যেতিয়া বাহ্যিক বিদ্যুৎ ক্ষেত্ৰ আৰু পৰিবাহীৰ ভিতৰত সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰ সমান আৰু বিপৰীতমুখী হোৱা নাই তেতিয়ালৈকে এই প্ৰক্ৰিয়াটো চলি থাকিব তাৰমানে পৰিবাহীৰ ভিতৰত এইপিনে হ'ল পৰিবাহীৰ ভিতৰত সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰ এইপিনে তো বাহ্যিক বিদ্যুৎ ক্ষেত্ৰ আছে তেনেহ'লে মুঠ বিদ্যুৎ ক্ষেত্ৰ কি হ'ব এইটো কি হৈ আছে সমান আৰু বিপৰীত তেনেহ'লে মুঠ বিদ্যুৎ ক্ষেত্ৰ পৰিবাহীডালৰ ভিতৰত মুঠ বিদ্যুৎ ক্ষেত্ৰ শূন্য তাৰমানে বাহ্যিক বিদ্যুৎ ক্ষেত্ৰ আৰু পৰিবাহীৰ ভিতৰত সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰ সমান আৰু বিপৰীতমুখী যাৰ ফলত পৰিবাহীৰ ভিতৰত বিদ্যুৎ ক্ষেত্ৰৰ মান শূন্য হয় এইটো কোনে শূন্য কৰিলে মনত ৰাখিবা পৰিবাহীৰ মুক্ত ইলেক্ট্ৰন কেনেকৈ শূন্য কৰি গ'লে মুক্ত ইলেক্ট্ৰনবিলাক বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীত দিশত গতি কৰে ফলত পৰিবাহীৰ আনফালে ধনাত্মক আধান আৰু এইফালে তোমাৰ ঋণাত্মক আধান হৈ গ'ল ঠিক আছে এই ধনাত্মক আধান ঋণাত্মক আধানে আকৌ এখন নতুন বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি কৰে যিয়ে বাহ্যিক বিদ্যুৎ ক্ষেত্ৰৰ বিৰোধিতা কৰে আৰু এই বিৰোধিতা চলি থাকিব যেতিয়ালৈকে পৰিবাহীৰ ভিতৰত সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰ বাহ্যিক বিদ্যুৎ ক্ষেত্ৰ সমান আৰু বিপৰীত হোৱা নাই ঠিক আছে যাৰ ফলত মুঠ বিদ্যুৎ ক্ষেত্ৰ পৰিবাহীৰ ভিতৰত শূন্য এইটো এটা খুব মাৰাত্মক কথা সেকেন্ড কথাটো আছে 2 নম্বৰ ধৰ্মটো আহিত
পৰিবাহীৰ আহিত পৰিবাহী এডালৰ প্ৰতিটো বিন্দুতে বৈদ্যুতিক ক্ষেত্র পৰিবাহীৰ লম্বৰ দিশত থাকে এইটো 2 নম্বৰ ধৰণ। তার মানে এইটো কি বুঝিলা, ধরা এইটো পৰিবাহী, ঠিক আছে, এতিয়া পৰিবাহীটো আমি স্থিৰ অৱস্থাত লৈছো আৰু ঠিক আছে, পৰিবাহীৰ ওপৰত ধৰা বিদ্যুৎ ক্ষেত্ৰ কোন কৰি আছে ধৰি লওক, তেনেহলে এই বিদ্যুৎ ক্ষেত্ৰৰ কেইটা কম্পন হ'ব, কেইটা উপাংশ হ'ব, 2টা। এইটো উপাংশ দিব ই cos থিটা আৰু এইটো উপাংশ দিব ই sin থিটা। তেনেহলে ইয়াত থাকা যেটো ইলেক্ট্রন আছে, দেখা কোনো বস্তুৰ ওপৰত লম্বভাৱে ক্ৰিয়া কৰিলে কাৰ্যৰ পৰিমাণ 0। তার মানে ই sin থিটা এই ইয়াত থকা ইলেক্ট্রনের ওপৰত কৰা কাৰ্যৰ পৰিমাণ 0। তার মানে ই sin থিটাৰ কাৰণে ইলেক্ট্রনটো গতি নকৰে। তেনেহলে ই cos থিটা স্পৰ্শকৰ দিশত, যদি ই cos থিটা এনেকৈ গৈছে, ইয়াত থকা ইলেক্ট্রন বিলাক কোনপিনে গতি কৰিব, ইয়াত থকা ইলেক্ট্রন বিলাক এইপিনে গতি কৰিব, এনেকৈ গতি কৰিব। মই ধৰিছো যে বিদ্যুৎ ক্ষেত্ৰ এখন পৰিবাহীৰ লগত থিতা কোণ কৰি আছে, ধৰিছো থিতা কোণ কৰিছে যদি, তেনেহলে ইয়াত 2টা উপাংশ হ'ব, এটা ই cos থিটা আৰু ই sin থিটা। ই sin থিটা যেহেতু লম্বভাৱে আছে, গতিকে ই sin থিটাৰ কাৰণে ইলেক্ট্রনটো গতি নকৰে বা ইলেক্ট্রনবোৰ গতি নকৰে, কিন্তু ই cos থিটা ইটো স্পৰ্শকৰ দিশত আছে। তার মানে এই পৰিবাহীৰ ইলেক্ট্রনটো ঋণাত্মক আধান বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীত দিশত গতি কৰে, তেনেহলে ইয়াত থকা ইলেক্ট্রন বিলাক এইপিনে গতি কৰিব। তেনেহলে কাৰ কাৰণে ইলেক্ট্রন বিলাক, পৰিবাহীৰ ইলেক্ট্রন বিলাক কাৰ কাৰণে গতি কৰিব, ই cos থিটাৰ কাৰণে। আৰু এনেকৈ যদি ইলেক্ট্রন বিলাক গতি কৰে, তেনেহলে আমি দেখোন বৈদ্যুতিক প্ৰবাহ পাম। তেনেহলে আমি ইয়াত এটা বাল্ব লগাই দিলে দেখোন বৈদ্যুতিক কারেন্ট পাম, বৈদ্যুতিক প্রবাহ পাম, কিন্তু সেইটো পসিবল নহয়। তেনেহলে আমি এটা ডাঙৰ ডাঙৰ পৰিবাহী ললো, তাৰ পৰা আমি বাল্ব এটা জ্বলাব পাৰিম, সেইটো হ'ব জানো? সেইটো বাস্তৱত নহয়। সেইটো বাস্তৱত নহয় মানে কি? সেইটো বাস্তৱত নহয় মানে কি? যে পৰিবাহী এডালত থকা ইলেক্ট্ৰনবোৰে নিজে নিজে গতি কৰি বৈদ্যুতিক প্ৰবাহ সৃষ্টি কৰিব নোৱাৰে। আৰু বৈদ্যুতিক প্ৰবাহ নাই মানে ই cos থিটা শূন্যই হ'ব লাগিব। তাৰ মানে গতি কাৰ কাৰণে কৰিল হয়? ই cos থিটাৰ কাৰণে। ই cos থিটাৰ কাৰণে গতি কৰিব ইলেক্ট্ৰন বিলাক, আৰু ইলেক্ট্ৰনৰ গতিয়ে বৈদ্যুতিক প্ৰবাহ দিব। আৰু বৈদ্যুতিক প্ৰবাহ দিয়া মানে আমি যিকোনো পৰিবাহীৰ পৰা দেখোন বিদ্যুৎ সংগ্ৰহ কৰিব পাৰিম। সেইটো বাস্তৱত সম্ভৱ জানো? বাস্তৱত সম্ভৱ নহয়। তাৰমানে বাস্তৱত আমি পৰিবাহীৰ পৰা এনে বিদ্যুৎ পাব নোৱাৰি, মানে বৈদ্যুতিক প্ৰবাহ পাব নোৱাৰি। আর বৈদ্যুতিক প্রবাহ নাই মানে ই cos থিটার কোনো কাম করা নেই। তার মানে ই cos থিটা মানে কি হব লাগিব, তার মানে তাহলে cos থিটা কি 0, cos 0 ডিগ্রি কিমান 90 ডিগ্রি। তার মানে এইটোৱে বুঝাইছে যে থিটা সদায় কিমান ডিগ্রি হব লাগিব 90 ডিগ্রি। অর্থাৎ পৰিবাহীৰ
লগত বিদ্যুৎ ক্ষেত্র সদায় লম্বভাবে থাকে। ঠিক আছে, বুজিছা? পৰিবাহীৰ লগত সদায় বিদ্যুৎ ক্ষেত্ৰ লম্বভাৱে থাকিব। কথাটো বুজিছা? এইটো 2 নম্বৰ ধৰ্ম। 3 নম্বৰ ধৰ্ম, 3 নম্বৰ ধৰ্ম যে পৰিবাহী এডালৰ অন্তৰ্ভাগত পৰিবাহী এডালৰ অন্তৰ্ভাগত অতিরিক্ত আধান না থাকে, অতিরিক্ত আধান না থাকে। এতিয়া কোশ্চেন হয় কিয় না থাকে? এতিয়া কোশ্চেন হয় কিয় না থাকে? শুনা, তো এইটো পৰিবাহী ধনাত্মক আধান, তো কিমানটা ধনাত্মক আধান আছে? 3টা। এক উদাহরণ এটা দিছো, কিমানটা ঋণাত্মক আধান আছে? 2টা। বেশি কেইটা হল ধনাত্মক আধান? ইয়ার বিদ্যুৎ ক্ষেত্র ক্যান্সেল, ইয়ার বিদ্যুৎ ক্ষেত্র ক্যান্সেল হয়ে গেল, কিন্তু ইয়ার কারণে তো বিদ্যুৎ ক্ষেত্র ক্যান্সেল না হল। তেনেহলে পৰিবাহী ডালত কি বিদ্যুৎ ক্ষেত্ৰ শূন্য নহয়? কিন্তু অলপ আগত মই দেখালো যে পৰিবাহী ডালৰ ভিতৰত সদায় বিদ্যুৎ ক্ষেত্ৰৰ মান শূন্য হ'ব হয়। তাহলে এই পৰিবাহী ডালৰ ভিতৰত বিদ্যুৎ ক্ষেত্ৰৰ মান শূন্য হ'বলৈ হ'লে, পৰিবাহী ডালৰ ভিতৰত বিদ্যুৎ ক্ষেত্ৰৰ মান শূন্য হ'বলৈ হ'লে এই অতিৰিক্ত আধানটো ক'ত গুচি যাব লাগিব? বাহিৰ। বাহিৰ মানে কি? বাহিৰ মানে ঠিক পৰিবাহী ডালৰ পৃষ্ঠত এই অতিৰিক্ত আধানখিনি গুচি যাব, ফলত ভিতৰত এতিয়া বিদ্যুৎ ক্ষেত্ৰৰ মান শূন্য। তাৰ মানে আমি যদি পৰিবাহী এডালক অতিৰিক্ত আধান যোগান ধৰো, তেনেহলে সেই অতিৰিক্ত আধানখিনি পৰিবাহীৰ পৃষ্ঠত গুচি যাব। কিয় গুচি যাব? কাৰণ পৰিবাহীৰ ভিতৰত বিদ্যুৎ ক্ষেত্ৰৰ মান শূন্য। এই বিদ্যুৎ ক্ষেত্ৰৰ মান শূন্য কৰাৰ কাৰণে অতিৰিক্ত আধানখিনি ক'ত গুচি যাব? পৃষ্ঠত গুচি যাব। সেইকাৰণে অতিৰিক্ত আধানখিনি পৃষ্ঠত গুচি যাব। যেনেকুৱা এটা এক্সাম্পল দিম, এইটো এটা গর্ত, এইটো হল পৰিবাহী, এইটো গোটেই পৰিবাহী। গাড়ীৰ এক্সাম্পল, তোমালোকে ইয়াত লৈ গৈছা 2টা 3টা ঋণাত্মক আধান। এতিয়া এই পৰিবাহীৰ ভিতৰত বিদ্যুৎ ক্ষেত্ৰৰ মান শূন্য হ'ব লাগিব। কি হ'ব? তেতিয়া এই পৰিবাহীৰ পৰা ইয়াত ধনাত্মক আধান 3টা উদ্ভৱ হ'ব। ফলত এইখিনি 3টা ধনাত্মক 3টা ঋণাত্মক মিলি বিদ্যুৎ ক্ষেত্ৰৰ মান কিমান হৈ গ'ল? শূন্য হৈ গ'ল। এনেকৈ বুজা, ধৰা 3টা ধনাত্মক আধান লৈ গৈছা, তেনেহলে পৰিবাহীৰ পৰা 3টা ইলেক্ট্ৰন আহিব, আহি ইয়াৰ ভিতৰত বৈদ্যুতিক ক্ষেত্ৰৰ মান শূন্য কৰিবই লাগিব। তেনেহলে এই 3টা ইলেক্ট্ৰন কৰ পৰা আহিল? এই পৰিবাহীৰ পৰা। তেনেহলে এই পৰিবাহীত এতিয়া কি আধান? এই পৰিবাহীত এতিয়া কি আধানেৰে আহিত? ধনাত্মক আধানেৰে। তাৰ মানে এই পৰিবাহীত এতিয়া কেইটা অতিৰিক্ত আধান হৈ গ'ল? কেইটা অতিৰিক্ত আধান হৈ গ'ল? 3টা অতিরিক্ত আধান হয়ে গেল, কিন্তু পরিবাহীর ভিতৰত তো বিদ্যুৎ ক্ষেত্ৰৰ মান শূন্য হ'ব লাগিব। তেনেহলে কি হ'ব? এই 3টা ধনাত্মক আধান আকৌ
পৃষ্ঠ গুচি যাব যাতে ইয়াৰ ভিতৰত বৈদ্যুতিক ক্ষেত্ৰ শূন্য হয়। বুজা নাই? আকৌ এবাৰ বুজাই দিওঁ। ধৰা তোমালোকে 3টা ইলেক্ট্ৰন লৈ গৈছা, পৰিবাহী এইটো পৰিবাহী, 3টা আধান লৈ গৈছা। ইয়াত এখন মানে খালী ঠাই আছে, পৰিবাহীৰ ভিতৰত এটা খালী ঠাই আছে, তাত তোমালোকে 3টাই ঋণাত্মক আধান লৈ গৈছা। কিন্তু পৰিবাহীৰ ভিতৰত বৈদ্যুতিক ক্ষেত্ৰৰ মান সদায় শূন্য হ'ব লাগিব। তেনেহ'লে ইয়াৰ পৰা 3টা ধনাত্মক আধান ঠিক ইয়াৰ এই পৰিবাহীৰ এই পৃষ্ঠত আহিব যাতে ইয়াৰ ভিতৰত বৈদ্যুতিক ক্ষেত্ৰৰ মান শূন্য হ'ব লাগিব। তেনেহ'লে ইয়াত 3টা ধনাত্মক আধান কি হ'ল? কমি গ'ল। তেনেহ'লে এইখিনি ঠাইত 3টা ধনাত্মক আধান কমি গ'ল মানে কি? ঋণাত্মক আধানেৰে কি হৈ গ'ল? আহিত হৈ গ'ল। তেনেহ'লে এইখিনিত এতিয়া 3টা অতিৰিক্ত ঋণাত্মক আধান থাকিল। কিন্তু যেহেতু এইটোও পৰিবাহী, তেনেহ'লে ইয়াৰ ভিতৰতো কি হ'ব লাগিব? বৈদ্যুতিক ক্ষেত্ৰৰ মান শূন্য হ'ব লাগিব। তো কেনেকৈ শূন্য হ'ব? তেতিয়া এই ঋণাত্মক আধানকেইটা, অতিৰিক্ত এই ঋণাত্মক আধানকেইটা পৃষ্ঠত গুচি যাব যাতে পৰিবাহীৰ ভিতৰত বিদ্যুৎ ক্ষেত্ৰৰ মান শূন্য হয়। 4 নম্বৰ ধৰ্ম, খুব ইম্পৰ্টেণ্ট ধৰ্ম 4 নম্বৰটো, যে পৰিবাহী এডালৰ ভিতৰত থকা আয়তনৰ সৰ্বত্ৰতে বিদ্যুৎ বিভৱৰ মান ধ্ৰুৱক। খুব ইম্পৰ্টেণ্ট কথা এটা। এইটো পৰিবাহী, ঠিক আছে? পৰিবাহীৰ ভিতৰত বিদ্যুৎ ক্ষেত্ৰৰ মান কি হয়? শূন্য। আমি জানো। আমি আৰু এইটোও জানো যে E = -dV/dr। এইটো পৰিবাহীৰ ভিতৰত বিদ্যুৎ ক্ষেত্ৰৰ মান শূন্য, গতিকে -dV/dr। গতিকে dV/dr = কি? শূন্য। আমি জানো কোনো রাশির ডিফারেন্সিয়েশন শূন্য হলে এই রাশিটো কি হয়ে যায়? ধ্রুবক। তার মানে কি বুঝিল? যে পরিবাহীর ভিতৰত বিভৱৰ মান আয়তনৰ সৰ্বত্ৰে একে থাকে বা ধ্রুবক হয়। এইটো একটা খুব ইম্পর্টেন্ট পয়েন্ট। ঠিক আছে? ঠিক আছে? ঠিক আছে? আচ্ছা, এইকেইটা ধৰ্ম তোমালোকৰ জানি থাকিব লাগিব। ধৰা যদি কোনো এক অঞ্চলত পৰীক্ষাত আহিছিল এইটো বিদ্যুৎ ক্ষেত্ৰ E = শূন্য হয়, তেন্তে এই অঞ্চলত বিভৱৰ মান শূন্য হ'ব লাগিব বুলি ভাৱানে যুক্তি সহকাৰে উত্তৰ দিয়া। এইটো তোমালোকৰ পৰীক্ষাত দিছিলে।
তার মানে কি ই ইকুয়াল টু 0। আমি জানো যে ই ইকুয়াল টু মাইনাস ডিভি বাই ডিআর, তো ই ইকুয়াল টু 0 মাইনাস ডিভি বাই ডিআর, তো ডিভি বাই ডিআর ইকুয়াল টু কি শূন্য, তো ভি ইকুয়াল টু কি ধ্রুবক। তার মানে কোনো অঞ্চলত বিদ্যুৎ ক্ষেত্র শূন্য হলে বৈদ্যুতিক বিভব শূন্য নহয়। হৈ গ'ল, প্ৰুফ হৈ গ'ল। থেংক ইউ।